নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা জবৰ নটিচ লৈ আহিছোঁ। যেহেতু গুৱাহাটীৰ মেট্ৰপলিটানৰ আণ্ডাৰত খোৱা পানীৰ যোগান ধৰা আৰু নৰ্দমা বোৰ্ডৰ আণ্ডাৰত তো পোষ্ট ওলাইছে। পাম্প অপাৰেটৰ হয়। যিসকল বন্ধু বান্ধৱীয়ে ITI কৰিছে আৰু আগতে এক্সপিৰিয়েঞ্চ আছে পাম্প চলোৱা, ভাল অপাৰেট কৰা, তো তেওঁলোকৰ কাৰণে সুবিধা হয়। কণ্টেক্সুৱেল হয়, পিছত হয়তো আপোনালোকৰ পাৰ্মানেণ্টো হ'ব পাৰে, কিন্তু কণ্টেক্সুৱেল একো ইণ্টাৰভিউ নাই, ৰিটেন নাই, খালি আপোনালোকৰ বায়'ডাটা লৈ গ'লে হ'ল। ইণ্টাৰভিউ এটা ল'ব ভাবিবা, যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে সেই হিচাপে মিলিলে আৰু চেলাৰী কিমান হয় ভিডিঅ'টো শেষলৈকে চাব। ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। আপোনালোকে গুৱাহাটীৰে হয়, অল অসমৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰে, য'ৰ পৰাই হয়, কিন্তু এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তো ভিডিঅ'ৰ শেষত গমেই পাব আপোনালোকে। ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো, বলক। অফিচ অফ দ্য আমিনগাঁও ডাইৰেক্টৰ, গুৱাহাটী মেট্ৰপলিটান ড্ৰিংকিং ৱাটাৰ, ছুৱেৰেজ ৰোড। তো আপোনালোকৰ এইখন নটিফিকেশ্যনখন আহিছে 13/6/2025। তো আপোনালোক ৱাৰ্কে ইণ্টাৰভিউ হ'ব। তো 16টা পোষ্ট আছে। তো আপোনালোকৰ যে ডেজিগনেশ্যন প্লাম্বাৰ আৰু পাম্প অপাৰেটৰ, নাম্বাৰ পোষ্ট প্লাম্বাৰত আছে 12টা আৰু পাম্প অপাৰেটৰত 4টা আছে। তো আপোনালোকে সেই হিচাপে এপ্লাই কৰিব পাৰে। কণ্ট্ৰেকচুৱেল হয়, কিন্তু তথাপি চেলাৰীও ভালে দিছে 18,000। তো আপোনালোকে সেই হিচাপে কাম কৰিব লাগিব। তো কণ্ট্ৰেকচুৱেল যিসকল বন্ধু বান্ধৱীয়ে বা ভাইটি ভণ্টি আপোনালোকে যদি বহুত বছৰ এক্সপিৰিয়েঞ্চ আছে আপোনালোকে কৰিব পাৰে, বা যদি এনেই ঘৰতে বহি আছে কাম পোৱা নাই তে কৰিব পাৰে। আপোনালোকৰ ITI পাছ হ'লে হ'ব। এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া কৈছে মিনিমাম আপোনালোকে 10 পাছ হ'ব লাগিব, আৰু আপোনালোকৰ যদি ITI বা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে তো আৰু চাৰ্টিফাইড ভেলিড কম্পিটেণ্ট অথৰিটি, মানে আপোনাৰ চিল ষ্টাম্প থাকিব লাগিব, যিখন চাৰ্টিফাইড হ'ব আপুনি য'ত কাম কৰিছে। প্লাম্বিং, পাম্প অপাৰেটৰৰ ভাল্ভ অপাৰেশ্যন উইল বি গিভেন প্ৰিফাৰেঞ্চ। যদি আপোনাৰ এক্সপিৰিয়েঞ্চ হিচাপে আপোনাৰ ভাল্ভ অপাৰেশ্যন বা পাম্প যদি আপুনি কোনোবা কোম্পানীত কৰিছে আগতে, তেনেহ'লে কৰিব পাৰে। জব ৰেছপনচিবিলিটি আপোনাৰ ওপৰত কি কি দায়িত্ব থাকিব। কণ্ডাক্টেড ডেইলি মেইনটেনেঞ্চ মনিটৰিং ৱাটাৰ ছাপ্লাই নেটৱৰ্ক, আপুনি ডেইলি মেইনটেনেঞ্চ কৰিব লাগিব ৱাটাৰ ছাপ্লাইখিনি, কি ভাল অপাৰেটৰ। প্ৰমোশ্যনেলি আইডেণ্টিফাই দ্য ৰেক্টিফাই লিকেজ, যদি লিক চিক থাকে টাইট কৰিব লাগিব। ইলিগেল কানেকশ্যন এণ্ড ছাৰ্ভিচ কমপ্লেইন, যদি কমপ্লেইনবিলাক আপুনি চাব লাগিব। ইলিগেল যদি বেলেগে পানী চুৰ কৰি আছে এইবিলাক। পাৰফৰ্মিং ৰেগুলাৰ ইনস্পেকশ্যন এণ্ড প্ৰিভেণ্টিভ মেইনটেনেঞ্চ অফ ৱাটাৰ ছাপ্লাই নেটৱৰ্ক, আপোনালোকে ডেইলি ৰেগুলাৰ বেচিছত ইনস্পেকশ্যন মানে চাই ফুৰিব লাগিব পাইপবিলাকত। আৰু অপাৰেটিং মেইনটেনেঞ্চ ৱাটাৰ পাম্প, কণ্ট্ৰল ভাল্ভ, প্ৰেছাৰ ভাল্ভ, এই ভাল্ভকেইটা চাইয়ে থাকিব লাগিব। চেকিং প্ৰপাৰ, এইবিলাকে মেইনটেনেঞ্চ ৰেকৰ্ড, ৰিপেয়াৰ, এখন ডায়েৰী থাকিব, ৰিপেয়াৰ কৰিব লাগিব। আৰু মেইনটেনেঞ্চ মানে ডেইলি লিখিব লাগিব, আৰু কি পাম্প ক'ত মানে মটৰ বহাব লাগে সেইবিলাক। ৰিপৰ্ট ফল্টি অৰ আৰ্জেণ্ট ৰিপেয়াৰ ছুপাৰভাইজাৰ ছাইট ইঞ্জিনিয়াৰ, তো আপোনালোকৰ যদি কিবা ফল্টি পায় মানে লিক চিক পায় আপুনি লগে লগে ইঞ্জিনিয়াৰক জনাব লাগিব। এনি আদাৰ ৱাৰ্কছ ডিউটি চিলেক্টেড টাইম টু টাইম বাই অথৰিটি, যদি আপোনাৰ টাইম টু টাইম কাম কৰিব লাগিব আৰু ডিউটি। তো এইখিনিয়ে কৈছে। ৱাৰ্ক ইণ্টাৰভিউ আপোনালোক 25 জুন, ইণ্টাৰভিউ 10:30 পৰা হ'ব। ৰিপৰ্টিং টাইম 9:30 পৰা 10:30 ভিতৰত আপোনাৰ লাগিব। লোকেশ্যনটো হ'ল জল বোৰ্ড বিল্ডিং, ডক্টৰ ভূপেন হাজৰিকা পথ, নিয়াৰ লাল সিং একাডেমি, খাৰঘুলি, গুৱাহাটী। তো খাৰঘুলিৰ ওচৰত যিটো 4টা পোষ্ট খাৰঘুলি আছে তাতে যাব লাগিব। আৰু লগতে ডকুমেণ্টছ আপুনি কি লৈ যাব লাগিব ইণ্টাৰভিউত। আপডেটেড ৰিজিউম ইয়াৰ CV, মানে বায়'ডাটাখন আপুনি লৈ যাব লাগিব। ৰিজিউম বা CV বুলিও কয়, বায়'ডাটা বুলিও কয় আপোনালোকে যিখন বনায়। আৰু অৰিজিনেল এডুকেশ্যন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, আপোনালোকৰ ক্লাছ 10 পাছ, ITI পাছ, আৰু লগতে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট অৰিজিনেল, ভেলিড ID প্ৰুফ, আধাৰ কাৰ্ড বা পান কাৰ্ড, ওৱান সাইজ চেল এটাষ্টেড ফটোকপি। আপোনালোকে যিখন ID প্ৰুফ লৈ যাব, ভোটাৰ ID হওক বা আধাৰ কাৰ্ড হওক বা সেইবিলাকত সেল্ফ এটাষ্টেড কৰিব লাগিব, মানে নিজে চিগনেচাৰ কৰি লৈ যাব লাগিব। 2 ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটো, তো 2খন ফটো লাগিব। আৰু ইয়াতে আপোনালোকক নো টিএ দিয়ে, মানে কোনো এলাউন্স এক্সট্ৰা নিদিব। আৰু আপোনালোকে ডাইৰেক্টলি ইনডাইৰেক্টলি চেল বি ডিছকুৱালিফাই, আপোনালোক ডাইৰেক্ট যদি পাছ হৈ ফেল হয় ৰিজাল্ট লগে লগে 2 দিনৰ ভিতৰতে দিব বা সিদিনাই দিব। তো এইখনে আছিলে নটিচখন, চাগে বুজি পাইছে। কিবা অসুবিধা থাকিলে কমেণ্ট কৰিব, মই লিংক দিম এইখনৰ। তো আপোনালোকে যিসকলে এনে আছে হয়তো কণ্টেক্সুৱেলৰ পিছত বাঢ়িবও পাৰে, বা আপুনি ভাল কাম কৰিলে ৰাখিব পাৰে পিছত। তো সেই হিচাপে আপোনালোকে 25 তাৰিখৰ ভিতৰত সোনকালে কৰিব। গুৱাহাটীতে যিটো লোকেশ্যন দিছে এই লোকেশ্যনটো মই কৈয়ে দিলো। আপোনালোকৰ যিটো এইটো ভেনিউটো লিখা আছে জল বোৰ্ড বিল্ডিং, ডক্টৰ ভূপেন হাজৰিকা পথ, নিয়াৰ লাল সিং একাডেমি। তো অসমৰ যিকোনো জেগাৰ পৰা আপুনি এপ্লাই কৰিব পাৰে, কিন্তু 25 তাৰিখে এইটো জেগাত আহি পাবই লাগিব 9:30 ভিতৰত। ঠিক আছে বন্ধু বান্ধৱীসকল, এইখিনি আছিলে ভিডিঅ'টো জবৰ। যদি আপোনালোকৰ আছে কোনোবাই কৰিব লগা, তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু নতুন বন্ধু বান্ধৱীসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।